আপোনালোকৰ যদি বিল্ডিঙৰ কাম চলি আছে তেন্তে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত দৰকাৰী হ'ব। তো ভিডিঅ'টো আপোনালোকে মন দি চাব। চাওক, যেতিয়া ফুটিং ঢালাই কৰিব তেতিয়া কি কি বস্তু আপোনালোকে মাইণ্ড কৰিব। চাওক, এইটো যিটো ফুটিং মই দেখাইছোঁ, ইয়াত চাওক শুকান কিছুমান মছলা দি আছে। তো এই শুকান মছলাটো ইউজ কৰিব নালাগে। শুকান মছলাটো যদি আপুনি ইউজ কৰে, তাৰ যিটো বণ্ডিং হ'ব লাগে, তাৰ যিটো ষ্ট্ৰেংথ পাব লাগে, ই একেবাৰে নাপায়। সেইকাৰণে আপোনালোকে তাক প্ৰপাৰলি আগত মিক্স কৰি ল'ব, তাৰপিছত আপোনালোকে ইয়াত প্লেচ কৰিব। এনে শুকান মছলা দি তাত ফুটিংটো নবনাব। আৰু দৰকাৰ হ'লে তাত চবফালে শ্বাটাৰিং কৰি ল'ব। শ্বাটাৰিং কৰাৰ পিছতহে তাত মছলাটো প্লেচ কৰিব। তেতিয়া আপোনালোকৰ মছলাটো বাহিৰ ফালে নাযায়গৈ, ভিতৰত থাকিব আৰু তাত ভাইব্ৰেট লগাই আপোনালোকে পূৰা কম্পেকশ্যন কৰিব পাৰিব। এই ভিডিঅ'টোত আপোনালোকক দেখাই দিছোঁ। চাওক, ইয়াত ধুনীয়াকৈ চবফালে শ্বাটাৰিং লগোৱা হৈছে। লগাই কিনে তাত মাজত মছলাটো পেলাই কিনে চবফালে সোমাই দিয়া হৈছে, পূৰা ভাইব্ৰেটো মৰা হৈছে। তাৰপিছতে ফুটিংটো কাষ্টিং কৰা হৈছে। তো এইবোৰ নিয়ম মানিলেহে আপোনালোকৰ কামবোৰ শুদ্ধ হ'ব। অকল কোৱালিটিৰ কথা কৈ থাকিলে কোৱালিটি নহয়।